জয় গুৰু হ'ব। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দ্বিতীয় স্কন্ধ শ্ৰীকৃষ্ণায় নমো নমঃ। মহাপুৰুষ শ্ৰী শংকৰদেৱকৃত শ্ৰীমদ ভাগৱতৰ ইয়াৰ প্ৰথম অধ্যায়ৰ পদ ভাগৱত ধৰ্ম। কৃষ্ণ জয় জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল, যুগ যুগাদিৰ হৰি নাম মহাফল, হেন পৰমানন্দ মাধৱ কনিতে, সুমৰিও নৰ নিৰন্তৰে এক চিতে, কৃষ্ণ কথায় অমিত কপিয়াবধানে, কৰিও যতন যাবে নতো চাৰৈ প্ৰাণে, ঘোৰ কলি যুগে মলমতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তনত শৰীৰত আছে কলি কৃত যত দোষ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ, কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি, দ্বিতীয় স্কন্ধৰ কথা শুনা উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে, কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি, ৰামে ধন্য নৰপতি মতি উত্তম তোমাৰ, পুছিলা যিটো কথা সংসাৰতে হাৰ, মুখ্য সাধন ইটো জগতৰে হিত, লভিল মুকুতি যিটো তাহাৰো বাঞ্ছিত, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, অনিতে বলে বিশ্ববংশ যজ্ঞ কোৱাচৰে,
তাহাৰ ওচৰত দ্ৰব্য কথা আছে অসংখ্যা হৰিৰ বিমুখৰ হোৱে ব্যৰ্থে আয়পা দিন ভৈলে ধন কুতুম বৰ চিন্তা কৰে নিদ্ৰা স্ত্ৰী আলাপনে ৰাতিৰো হৰে মিছা বিষয়ক মাত্ৰ কৰয় অভিলাষ যিহেতু নেদেখে নৰে আপোনাৰ নাশ কৃষ্ণ কৃপালু বাপ সমস্ত এইখিনিলৈকে যি প্ৰণৱ মন্ত্ৰ প্ৰণৱ বুলি কোৱা হয় অৰ্থাৎ ভাৱৰ লগত নিজা নিজা ভাৱৰ লগত কৃপালু গুৰুজনে এই কথাখিনি আনিছে ইয়াৰ অকণমান আলোচনা আমি মাউত বাপক আগবঢ়াবৰ কাৰণে সেৱা নিবেদিছোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপ্ৰন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হৰণ কৃষ্ণ জয় গুৰু শংকৰ সেই সভাসদগণ আজি আমি এটি মহামিলনৰ সমন্বয় ক্ষেত্ৰ এই স্থানত উপনীত হৈছোহি এই নগয়া হৰিসেৱক প্ৰাথমিক শাখাৰ পৰম পূজনীয় সভাপতি উমা বৰুৱা প্ৰভুকে মুখ্য কৰি সম্পাদক দেৱেন বৰা প্ৰভুজনাকে মুখ্য কৰি সন্মানীয় প্ৰাথমিক শাখাৰ বিষয়ববীয়া আৰু সংগী আইবাপ সমস্ত ওচৰ চুবুৰীয়া দাঁতি কাষৰীয়া গুণী জ্ঞানী নৰৰূপী নাৰায়ণ সাধুসন্ত সজ্জনসকল তথা আজি আমাৰ মাজত উপবিষ্ট হৈ থকা আমাৰ সকলোৰে পৰিচিত মৰমৰ শ্ৰদ্ধাৰ শৰণ সদস্য তথা আমাৰ দীক্ষা গুৰু মোৰ দেউতাতুল্য শ্ৰীযুত ডিম্বেশ্বৰ হাজৰিকা প্ৰভুজনাৰ শ্ৰীচৰণত এই দাসে শিৰ থৈ গুণী জ্ঞানী মোৰ দেউতাতুল্য সকলো বাপ বান্ধৱৰ ওচৰত শিৰনত কৰি আজি এই মহান কাৰ্যসূচী ভাগৰ আপোনাসৱৰ আজ্ঞাৰ শিৰত লৈ আমাৰ বন্ধুসকলৰ জ্ঞাতাৰ্থে আমি কিছু আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম আমি আশাবাদী আজি অনুষ্ঠানভাগে আমাৰ সকলোৰে মনৰ পবিত্ৰতা আৰু মনলৈ অনাবিল শান্তিৰ জোৱাৰ তুলিব এই উদ্দেশ্যে আগত ৰাখিয়ে আজি আমি এই কাৰ্যসূচীলৈ আহিছোঁ গতিকে ইয়াৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে এবাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰি লওঁ আহক যাতে আমি যি অকণমান সময় ঈশ্বৰৰ কথা শুনিম এই ঈশ্বৰৰ কথাখিনিয়ে যাতে আমাৰ কামত খাটে নহয়নে বাৰু এই উদ্দেশ্যে আগত ৰাখি আমি সকলোৱে এবাৰ মৌনতাৰে ঈশ্বৰক ভক্তিৰে প্ৰাৰ্থনা কৰোঁ আহক এষাৰ হৰিধ্বনিৰে
হৰি কৃষ্ণ গুৰু আমি ঈশ্বৰৰ কথা শ্ৰৱণ কৰাৰ ভিতৰ চোৱালৈ যোৱাৰ আগতে আমি সেইসকল ব্যক্তিক এবাৰ শ্ৰদ্ধাৰে সোঁৱৰোঁ। আজিৰ পৰা বহু বছৰ পূৰ্বে এই ঠাইত এডোখৰ নামঘৰ প্ৰতিষ্ঠা হৈছিল। হয়তো চহা জীৱনৰ খাটি খোৱা সহজ সৰল মানুহৰ নিভাঁজ অন্তৰত জাগৃত হোৱা ভাৱনাই যে এদিন আমি এটি নামঘৰ সাজিম, যি নামঘৰত আমাৰ সতি সন্ততিয়ে একগোট হৈ সৎ কথা আলোচনা কৰিব, সৎ কৰ্মৰ প্ৰতি ধাৱমান হোৱাৰ ৰীতি নীতি প্ৰস্তুত কৰিব। তেনে এক পবিত্ৰ ভাৱনা লৈ যিসকল বৰেণ্য ব্যক্তিয়ে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল, সেইসকলৰ বহুজন আমাৰ মাজত নাই আৰু বহুজন আমাৰ মাজত এতিয়াও সুশৰীৰে আছে। যিসকল আমাৰ মাজৰ পৰা গুচি গ'ল তেখেতসকলৰ আত্মাৰ সদগতিৰ অৰ্থে আৰু যিসকল পূজ্যস্পদ ভকত আই প্ৰতিষ্ঠা কালৰ পৰা এতিয়ালৈকে আমাৰ মাজত আছে, তেখেতসকলকো যাতে ঈশ্বৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কাম কৰে, এই উদ্দেশ্যে আহক আমি সকলোৱে এবাৰ ঈশ্বৰৰ ওচৰত ভক্তিৰে প্ৰাৰ্থনা কৰোঁ। হৰি হৰি কৃষ্ণ। এইবাৰ আমি ঈশ্বৰৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰোঁ, কাৰণ আমি যে সংসাৰত অজস্ৰ মানুহৰ ভিতৰত আমিও একোজন মানুহ নহয়নে? কিন্তু শত সহস্ৰজন মানুহৰ ভিতৰত আপুনি মই যে ঈশ্বৰৰ কথা শুনিব লাগে বুলি নামঘৰলৈ আহিছোঁ আৰু বহুজন যে আহিব নোৱাৰিলে, আমি আহিব পৰা মূল কাৰণটো হৈছে আমাৰ ঘৰখনৰ এটা আমাৰ মা দেউতা বা আমাৰ পৰিয়ালবৰ্গৰ আধ্যাত্মিক চিন্তা চেতনা বা এটা পবিত্ৰ ভাৱ থকাৰ বাবেহে। গতিকে আমাৰ মা দেউতাৰ কল্যাণৰ অৰ্থে আমি আবাল বৃদ্ধ বনিতা 80 বছৰীয়া এই প্ৰভুজনাৰ মা দেউতাকো মুখ্য কৰি আমাৰ সৰু সৰু ল'ৰাবিলাকৰ মা দেউতা, আমাৰ সকলোৰে মা দেউতা যাতে ঈশ্বৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। আৰু যিসকল আমাৰ মা দেউতা সংসাৰৰ পৰা গুচি গ'ল, আমাৰ মা দেউতাসকলৰ কল্যাণৰ অৰ্থে আমি ঈশ্বৰৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰোৱা হওক। হৰি হৰি অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ পৰম মংগল ৰূপ যিটো অতাৰ পূৰ্ণ হৈ মনস্কাম তাৰ পূৰ্ণ হৈ মনস্কাম। হৰি হৰি কৃষ্ণ। এতিয়া আমি বিষয়বস্তুৰ মাজলৈ সোমাইছোঁ। ভাগৱত ধৰ্মৰ এই পদ সংখ্যক অধ্যায়টিত আৰম্ভণিতে উল্লেখ হৈছে যে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল যুগ যুগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱক নিতে হুমৰিও নৰ নিৰন্তৰে এক চিত্তে। যে সেই নৰসমাজ, সেই মানৱ জাতি, তোমালোকে অনাদি অনন্ত শ্ৰীহৰি পৰম ব্ৰহ্ম ভগৱন্তক একচিত্তে স্মৰণ কৰা, একচিত্তে সোঁৱৰা, একচিত্তে ভগৱন্তক সাধনা কৰা, এই বুলি আমাক এই সংখ্যাটিত উল্লেখ কৰিছে। এই বুলি আমাক এই সংখ্যাটিত কিতাপ আকাৰেৰে উল্লেখ কৰিছে সত্য কথা। কিন্তু আমাক অগ্ৰজ সদৃশ আমাৰ মা দেউতা, গুৰুসকল বা সমাজৰ ভকতসকলে সকলোৱে আমাক কয় যে বোপায়ো ঈশ্বৰ সেৱাত মন নিয়োগ কৰিবি, সাধু সংগলৈ সদায় যাবি,
সৎকৰ্ম সদায় কৰিবি বোপাই, এই বুলি আমাক অগ্ৰজসকলে জীৱনৰ প্ৰতিটো পল প্ৰতিটো ক্ষণতেই আমাক উপদেশ দিয়ে। কিন্তু ইমানবোৰ উপদেশ দিয়াৰ পিছতো আমি জীৱশ্ৰেষ্ঠ মানুহে তেওঁলোকৰ কথা পালন কৰোঁনে? তেওঁলোকৰ নিয়মবোৰ আমি মানি চলোঁনে? আমি যে মানি নচলোঁ, আমি যে পালন নকৰোঁ, ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো উদ্ঘাটন কৰিলে গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে। কেনেকৈ উদ্ঘাটন কৰিছিল ইয়াৰ কাৰণ ঘোষা শাস্ত্ৰত খুব সুন্দৰকৈ উদ্ধতি আছে। আমি আহক মাধৱদেৱে আমাক কি উপমা দিছিলে আমি সেই অধ্যায়লৈ এপাক যাওঁ। মাধৱদেৱে খুব সুন্দৰকৈ ঈশ্বৰৰ ওচৰত আবেদন কৰিছিলে এনেকৈ, সকলোৱে হাতযোৰ কৰি প্ৰাৰ্থনা কৰা হওক। তোমাৰ মায়া মাধৱদেৱৰ এই লিখনিৰ পৰা আমি গম পালোঁ যে আমি কিয় আমাৰ অগ্ৰজসকলে কোৱা কথা পালন কৰিব নোখোজোঁ। এয়া বোলে ঈশ্বৰৰ মায়া, তোমাৰ মায়াৰে মন মোহি আছে। ঈশ্বৰৰ মায়াই আমাৰ মনটো মোহি পেলাইছে, আৱৰি আছে। যিটো স্বচ্ছ বস্তু, সেই স্বচ্ছ বস্তু দেখাৰ পৰা আমাক আঁতৰাই ৰাখিছে। এই আঁৰবেৰখন আঁতৰাবলৈ হ'লে, আঁৰবেৰখন আঁতৰোৱাৰ পিছতহে আমি সিটো পাৰে থকা যিটো পবিত্ৰ বস্তু, সেই বস্তু দেখিবলৈ পাম। তোমাৰ মায়াৰে মন মোহি আছে হৰিয়ে, অজ্ঞান আন্ধাৰে পৰিয়া পাৰ ন পাওঁ ৰাম ৰাম। অভয় চৰণে শৰণ বহিলো হৰিয়ে, দিয়া মুকুট ভগতি প্ৰদীপ। এই মায়াৰ আৱৰণখন আঁতৰাবলৈ হ'লে ভগৱন্তৰ চৰণত শৰণ পখিব লাগিব। তেতিয়া এটা ভক্তিৰ প্ৰদীপ দেখা পাম, পোহৰ দেখা পাম। দিনৰ পোহৰত যেনেকৈ আমি ইজনে সিজনক দেখিছোঁ, পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইবোৰ বস্তু আমি দিনৰ পোহৰত দেখিছোঁ, নহয়নে? গতিকে আন্ধাৰ হোৱাৰ লগে লগে আমি এইবিলাক নেদেখোঁ, আৰু পোহৰ হোৱাৰ লগে লগে দেখিম। তদ্ৰূপ এই আন্ধাৰ ৰূপী আমাৰ মনৰ যিখিনি কলীয়া ডাৱৰ বা মনৰ যিটো চামনি বা মনৰ যিখন কাপোৰেৰে ভগৱন্তক দেখা যিটো দেৱাল, এই দেৱালখন পাৰ হ'ব পৰা উপায়টোৱে হৈছে ভক্তি। গতিকে সেই দেৱালখন যিসকল ব্যক্তিয়ে পাৰ হ'ব পাৰিছে, অৰ্থাৎ ভক্তি জগতখনত যি ব্যক্তিয়ে পদাৰ্পণ কৰিব পাৰিছে, তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডত মনুষ্যত্বৰ পৰা পথ উত্তৰণ ঘটাব পাৰিব। আৰু মনুষ্যত্বৰ পৰা প্ৰত্যেকজন মানুহেই আমি উত্তৰণ ঘটাব লাগিব লাগিব লাগিব। কিয় লাগিব?
এই সংসাৰলৈ আমি ইচ্ছা কৰিলেই যেতিয়াই তেতিয়াই আহিব নোৱাৰোঁ। এই সংসাৰত বাৰে 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 যোনিজাত হৈ 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 সংস্কাৰ হৈ হৈ শেষত আমি মনুষ্য জন্ম পাইছোঁ। মনুষ্য জন্ম বহুজনে পাইছিলে। ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষত এই কলিযুগত এই নৰতনু পোৱাটো দেৱৰো বাঞ্ছনী, ব্ৰহ্মাৰো বাঞ্ছনী। অ ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপায়। এবাৰ চাপৰি বজাই দিওঁ দিয়ক। অ হৰিত হৰণ লয়া যিটো জনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ পাৰ সংসাৰ সাগৰ সিটো মহাজনে অতিম হাহু ক্ষেত্ৰ কৃষ্ণ কৃষ্ণ। এই সংসাৰখন দুৰ্ঘোৰ সংসাৰ, বহুত সমস্যাৰে জৰ্জৰিত। ঘাত প্ৰতিঘাত, পোৱা নোপোৱা, আশা নিৰেখা, সুখ দুখ বিষাদ বেদনাৰ, এইবিলাককে দুৰ্ঘোৰ সংসাৰ বুলি কোৱা হয়। আৰু এই দুৰ্ঘোৰ সংসাৰ পাৰ হ'বলৈ হ'লে হৰিত শৰণ ল'ব লাগিব। যি ব্যক্তিয়ে হৰিত শৰণ নলয় সেই ব্যক্তি ঘৰত ৰাজ অট্টালিকা থাকিব পাৰে, অজস্ৰ সম্পত্তি থাকিব পাৰে, ধন টকা পইচা থাকিব পাৰে, মান সন্মান থাকিব পাৰে, কিন্তু পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত বিলীন হোৱা যিটো সম্পদ সেই বস্তুটো কিন্তু নাই। গতিকে এই কলিকালত যি ব্যক্তিয়ে হৰিত শৰণ লয়, হৰিৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে, সেই ব্যক্তিয়েহে দুৰ্ঘোৰ সংসাৰ তৰিব পাৰিব। আৰু আমি প্ৰত্যেকজন মানুহেই এই সংসাৰখন বা তৰিব লাগিব লাগিব লাগিব। এই চিৰন্তন সত্য। কেৱল ধনী মানুহেহে যে পাৰ হ'ব পাৰিব, আমাৰ দৰে সৰ্বসাধাৰণ খাটি খোৱা মানুহে সংসাৰ পাৰ নহ'ম, এনে কোনো কথা নাই। এনে কোনো কথা আছিল যি সময়ত গুৰুজনা সংসাৰলৈ অহা নাছিল। সেই সময়ত তেনেকুৱাই বিধান আছিল যে অকল আমাৰ জাতিটোহে, আমাৰ বংশটোহে, আমাৰ পৰিয়ালটোহে যেন আমি উত্তৰণ ঘটিম, বাকী মানুহখিনি যি হয় হওক। এনেকুৱা দুৰ্ঘোৰ, এনেকুৱা সমস্যাৰে জৰ্জৰিত এই ধৰাধামত পৰম ব্ৰহ্ম ভগৱন্তৰ হৃদয়াত্মা কান্দি উঠিল দেহি। মোৰ মৰমৰ জীৱসকল যদি অনিষ্ট হয়, এজন খেতিয়কে জানে খেতিয়কৰ শস্য নষ্ট হ'লে কিমান বেদনা লাগে। এগৰাকী মাতৃয়ে জানে নিজৰ সন্তান অনিষ্ট হ'লে কিমান বেজাৰ লাগে। তদ্ৰূপ সেই ভগৱন্তই জানে তেওঁৰ সৃষ্টিৰ মানৱ জাতি যেতিয়া ধ্বংসমুখলৈ গতি কৰিছিলে, তেতিয়াই ভগৱন্তৰ হৃদয়াত্মা কান্দি উঠিছিল। আৰু লগে লগে পৰম ব্ৰহ্ম ভগৱন্তই এটি সিদ্ধান্ত ল'লে যে মই নিজেই ধৰাধামলৈ যাব লাগিব। আৰু এই সিদ্ধান্ত কেতিয়া লৈছিল? এগৰাকী মাতৃয়ে যেতিয়া নিজৰ দুখ দুৰ্দশাৰ বাবে ভগৱন্তক আবেদন কৰিছিল। সেই মাতৃগৰাকী কোনো নহয়, আমাৰ ধৰিত্ৰী আই, আমাৰ জননী এই বসুন্ধৰা। আমাৰ তিনিগৰাকী মাতৃ আছে। মোৰ বন্ধুসকলে জানে নিশ্চয়, কথাষাৰ আকৌ এবাৰ মনত পেলাই দিছোঁ
জননী জন্মভূমি আৰু আমাৰ ভাষা মাতৃভাষা গতিকে আমাৰ জননী হৈছে আমাৰ মা অনুগ্ৰহতে আমি সকলোৱে সংসাৰলৈ আহিলোঁ নহয়নে গতিকে সেই জননী আমাৰ চিৰপূজ্য দ্বিতীয় হৈছে আমাৰ জন্মভূমি যি জন্মভূমিত আজি আমি লালিত পালিত হৈ ভ্ৰমি ফুৰিছোঁ কিন্তু বেয়া লাগে দুখ লাগে জননী হৌ সিদিনাখন কালি পৰহি শত্ৰুৱে আমাক আক্ৰমণ কৰিছিলে খুব ভাল কথা এষাৰ মনত পৰিছে এই শুভ মুহূৰ্তত আমাৰ জননী ৰক্ষাৰ অৰ্থে যিসকল বীৰ সৈনিকে জীৱন আহুতি দিলে শ্বহীদ হ'ল তেখেতসকলৰ আত্মাক সদ্গতি দিয়ক আৰু ঈশ্বৰে যাতে আমাৰ এই জননী ৰক্ষাৰ অৰ্থে আমাৰ নতুন প্ৰজন্মসকলক যাতে জ্ঞান বুদ্ধি শক্তি দি কৃপা বৰ্ষণ কৰক আহক এই উদ্দেশ্যে আমি ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ হৰি হৰি সেইসকল বীৰ যোদ্ধাৰ আত্মা শান্তি হওক আৰু যাতে আমাৰ এই মাতৃভূমিয়ে যাতে আৰু তেনেকুৱা নিজৰ পুত্ৰ হোক বা নিজৰ অশান্তি হোৱাটো যাতে ঈশ্বৰে কেতিয়াও নকৰক ইয়াকেহে আমি কামনা কৰি ভগৱানৰ ওচৰত সেৱা জনালোঁ সেয়া হৈছে আমাৰ জননী মাতৃভূমি আৰু মাতৃভাষা হৈছে ভাষা আমি যাক বিনিময় কৰিছোঁ মনৰ কথাখিনি কৈছোঁ যি মুখেৰে আমি ভাৱৰ বিনিময় কৰিছোঁ আমি আপোন মানুহজনক যেনেকৈ আপোন ভাষাৰে কথা কওঁ নহয়নে বাৰু গতিকে সেই ভাষা আমাৰ মাতৃৰ লগত তুলনা কৰা হৈছে গতিকে ভাষা প্ৰয়োগ কৰোঁতে আমি যাতে আনে বেয়া পোৱা কথা আমি বেয়া পোৱা শব্দ যাতে এই মুখেৰে আমি কেতিয়াও উচ্চাৰণ নকৰোঁ নহয়নে বাৰু তেতিয়াই আমাৰ ভাষা মাতৃয়ে আমাক ভাল পাব মানে কি আমি সৰ্বপ্ৰিয় হয় লোক বিনয়ী বচনে ৰাখা এই উপদেশ আপোনাৰ মনে গতিকে আমাৰ ভাষা শুদ্ধ ভাষা সৎ প্ৰয়োগ ভাষা সৎ ব্যৱহাৰ আমাৰ মাতৃতুল্য গতিকে আমাৰ অনুজসকল আমাৰ বন্ধুসকল আমাৰ জ্যেষ্ঠসকলে বাৰু সদায় ভাল কথাই কয় নহয়নে বাৰু কিন্তু আমি নতুন চামে যাতে সেই ভাষা আমি ভালকৈ প্ৰয়োগ কৰিবলৈ সংকল্পবদ্ধ হওক ঈশ্বৰে যাতে আমাক কৃপা কৰক গতিকে ভাষা আমাৰ জননী তুল্য এতিয়া আমি বিষয়বস্তু ক'বলৈ গৈছোঁ যে আমাৰ জননী যেনেকৈ ঘৰখনত সমস্যা হ'লে মাতৃজননীয়ে সেই সমস্যা সমাধানৰ উপায় বিচাৰে আৰু এই ধৰিত্ৰী আই জননীয়ে সংসাৰত যেতিয়া দস্যু দানৱৰূপী অশান্তি সৃষ্টি কৰা ব্যক্তিৰ উৎপাতত এই ধৰিত্ৰী বসুন্ধৰাই তাৰ পৰিত্ৰাণ বিচাৰি ব্ৰহ্মাৰ ওচৰলৈ গৈছিল যে হে সৃষ্টিকৰ্তা তুমিয়ে সৰ্বে সৰ্বা তোমাৰ অবিহনে আমাৰ দুখ বিপত্তি নিষ্পত্তি কৰোঁতা কোনো নাই গতিকে তুমি কৃপা কৰি আমাৰ বুকুত থকা দস্যু দানৱৰূপী ব্যক্তি যাতে পতন হয় এই উদ্দেশ্যে আমাক উপায় প্ৰদান কৰা এই বুলি যেতিয়া বসুমতীয়ে ব্ৰহ্মাৰ ওচৰত সবিনয়ে নিবেদন জনালে তেতিয়া বসুমতী আইৰ আজ্ঞা শিৰত লৈ সৃষ্টিৰ গৰাকী ব্ৰহ্মাই ত্ৰিদশৰ দেৱতাৰ সহিতে ক্ষীৰোদধি তীৰত অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনাত বহিল আৰু সেই অনাদি অনন্ত শ্ৰীহৰি পৰম ব্ৰহ্ম ভগৱন্ত সদায় ভকত বৎসল ভকতে যি বিচাৰে ভগৱন্তই সেয়া দিয়াটো কৰ্তব্য বুলি ভাবে গতিকে ভগৱন্তই আকাশী বাণীৰে সেই বসুমতীৰ লগতে ত্ৰিদশৰ দেৱতাসকল আৰু ব্ৰহ্মাৰ জ্ঞাত হোৱাকৈ তেওঁ প্ৰকাশ কৰিলে যে নিজ কাইলৈ নৰকাইলৈ অনাদি অনন্ত শ্ৰীহৰি ভগৱন্তই এই ধৰাধামত আবিৰ্ভাৱ হ'ব আৰু সেই আবিৰ্ভাৱ হোৱাৰ লগে লগে এই বসুমতীৰ সমস্ত দুখ দুৰ্দশা খণ্ডন হ'ব বা দূৰ কৰিব আৰু সেই কথাষাৰকে শিৰোগত কৰি সময়ৰ গতিত অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে কৃষ্ণৰূপে এই সংসাৰলৈ আহিল আৰু সেই কৃষ্ণ কোনো নহয় ত্ৰিভুৱন বন্দন দৈৱকী নন্দন
জহৰি মাৰল কংস যোগ জনতাৰণ দেৱনাৰায়ণ শংকৰতা কেৰি অংশ শংকৰতা কেৰি অংশ